হেল্ল' গুড মৰ্ণিং। তাকে আজি ব্ৰেকফাষ্টৰ টেবুলত নাই। এতিয়া মই এয়া কাঁহী লৈ লৈছোঁ, এইফালে আলু পিটিকা ভাত খাব লৈছোঁ দেই। আলু পিটিকা ভাত কাৰ কাৰ প্ৰিয় জনাবচোন। আজিও মানে এখন বিয়া আছে, চ' সেইটো কাৰণে দিনৰ ভাতটো তাতে খাম যে, সেইকাৰণে এতিয়া যিহেতু সোনকালে ওলাইছোঁ অফিচলৈ, চ' ভাত অকণমান খাই লৈছোঁ, নহ'লে আকৌ বহুত দেৰি লাগি যাব ন, 3-4টা বাজি যাব নেক্সট ভাত খাওঁতে। চ' সেইকাৰণে এতিয়া আলু পিটিকা ভাত খাই লৈছোঁ। আজি বহুত দিনৰ মূৰত আলু পিটিকাই ভাত খাইছোঁ, দাইলো লোৱা নাই। লগত খালি এয়া চাপ্টা চানা কেইটামান লৈ লৈছোঁ। মই এনেকৈ খাই ভাল পাওঁ। তাকে আৰু এটা বস্তু দিছিলোঁ, পাহৰি গৈছিলোঁ ক'বলৈ, ঘিটো সাধাৰণতে মই নাখাওঁ, কিন্তু আজি ঘিৰ লগত খাই কেতিয়াবা ভাল লাগে আচলতে ঘিৰ লগত খাই মেলি, যিহেতু দাইল নাছিলে আজি। আকৌ আজি ওলাইছোঁ, যিহেতু কালি তুলনি বিয়া আছিলে, চ' আজি আকৌ ওলাইছোঁ। আৰু এইযোৰ কাপোৰ আগতেও পিন্ধিছোঁ, এইযোৰ মানে লেভেণ্ডাৰ কালাৰৰ, আৰু বেকগ্ৰাউণ্ডত বহুত মানে চাউণ্ডছ, মানে ভইচ শুনা পাব দেই। বাপেক জীয়েকে মানে আচলতে দেউতাক আৰু জীয়েকে অলপ মানে কথা কটাকটি হৈ আছে। চ' এয়া এতিয়া ওলালোঁ ধুনীয়াকৈ কাপোৰ এযোৰ লগাই। অফিচৰ পৰা আহিলোঁ, সোনকালে আহিলোঁ আজি। আৰু আজি বিয়া নিয়ম আছে। কালি তুলনি বিয়াহে ওলাইছে, কালি মূৰত তেল দিয়া আছিলে, আজি বিয়া। এতিয়া যাওঁ, আৰু লগৰখিনিক বহুত দিনৰ মূৰত আচলতে লগ পোৱা হয় যে ভাল লাগে। লগেই পোৱা নহয় নহ'লে আজিকালি, কিবা কিবি পাতিলেহে আচলতে যদি মাতে তেতিয়া লগ পাওঁ, নহ'লে লগ পোৱাই নহয়। চ' এতিয়া যাওঁ। মইতো সদায় ওলোৱা সোনকালে হয় দেই, সোনকালে ওলাই যাওঁ, কিন্তু মোৰ ল'ৰা ছোৱালীকেইটাহে দেৰি হয়। এটা সৰুটো এতিয়া এই কাপোৰ চাপোৰ এইফালে পেলাই মেলি গা ধুবলৈ গৈছে। তাক চিঞৰি আছোঁ গা ধুবলৈ যা, নাই। এতিয়া সি গা ধুবলৈ বহুত দেৰি লগায়, পানী ঢালিয়ে থাকে। চুলিখিনি মোৰ বহুত সৰিছিলে ন, এতিয়া মোক কিবা কিবি কৰিবলৈ ভয় লগা হ'ল। আগতে চুলিখিনি অলপ ষ্ট্ৰেইট কৰি লৈ যাওঁ, এতিয়া মোক কৰিবলৈ ভয় লগা হৈছে। চুলি যদি প্ৰব্লেম হয়, সেইকাৰণে একো নকৰোঁ, এনেকৈয়ে গৈছোঁ আৰু। এয়া আমাৰ বোপাই ওলাইছে, জল্দি কৰা দুগুলো। চেলেৰিখিনি কটা ল'ৰাটো, চেলেৰিখিনি লগৰ এজনীলৈ বাট চাই আছোঁ দেই, ৰাস্তাতে আমি এতিয়া। তাই ৰখিব ক'লে, ৰখি আছোঁ এতিয়া। আজি মোৰ টোপনি ধৰিছে, ৰাতি কালি টোপনি ভাল নহ'ল। এইফালে ডুগুৰে নাহোকৈ আহিছে এতিয়া দেই, তেখেতলোক আহিছে দেই, ৰাস্তা ক্ৰছ কৰিছে। এয়া বিয়া ঘৰ পালোহি, অকণমান ডেক'ৰেশ্যনটো দেখুৱাই দিছোঁ। য়েল্ল' এণ্ড হোৱাইট থিমত আছিলে। আৰু কইনাৰ যিগৰাকী পেহীয়েক এয়া দেখিছে, তাইও মানে কোইনচিডেণ্টলি মানে তাই কালাৰটো মেচিং হৈ গ'ল মানে পেণ্ডেলৰ লগত। মই তেতিয়া পিছত ন'টিছ কৰোঁতে তাইক কৈছোঁ আৰু খুব হাঁহিছোঁ তাৰপিছত আমি কৈ এয়া গোটেই লগৰখিনি আহিলে। আজিও একেটা জেগাতে বহি আছোঁ জানেনে। এতিয়া অলপ দেৰি পিছত আমি খাবলৈ বুলি আহিলোঁ গোটেইখিনি। আৰু খোৱা জেগাটুকুৰাত যিটো বুফে ছিষ্টেম কৰিছে, সেই বুফেটো বৰ ধুনীয়াকৈ সজাই থৈছিলে, চাওকচোন, আপোনালোকক অলপ দেখুৱাই দিছোঁ। আৰু এয়া কইনাজনী, অকণমানি কইনা, আৰু এয়া নিষ্ঠাহঁতৰ লগত একেলগে ফটো বোলো তুলি লওঁ, বহাওঁ তোমালোকে বোলো, সিহঁতক ধুনীয়াকৈ ফটো একপি তুলিছোঁ এতিয়া। আৰু বাকী আমি আকৌ এখন গ্ৰুপ ফটো ল'লোঁ। আৰু এয়া চাওকচোন, আইতাক আৰু ককাকৰ লগত কইনা, মৰম লাগিছে দেখিবলৈ। মই সোনকালে ঘূৰি আহিলোঁ, আচলতে যিহেতু য়োগা ক্লাছ এটা আছে, আৰু আহোঁতে ইস্ত্ৰি কৰিবলৈ দি থৈছিলোঁ কাপোৰ, এটাকে লৈ লৈছোঁ। বিয়াৰ পৰা পালোহি, এতিয়া লগে অনলাইন য়োগা ছেশ্যন এটা আছে। থাকিম বুলি ভাবিছিলোঁ, কিন্তু যিহেতু ডিউটি আছে ন, কাম আছে, চ' সেইকাৰণে উভতি আহিলোঁ। এতিয়া য়োগা ছেশ্যনটো কৰোঁ, তাৰপিছতে আজি দিনটো এইদৰে গ'ল। আৰু তাকে আজি ইয়াতে ব্লগটো এণ্ড কৰিছোঁ। বাই বাই। যদি চাই ভাল পালে লাইক এটা কৰি দিব দেই। বাই। Feel the vibrations of Om.
flowing all over through your body. Now slowly and gently, with few blinks, open your eyes and look at your palm with a beautiful smile. Good evening.